स्वागत है आप सभी का आज के क्लास में। वीडियो थाना सकले देखा पाइছে আজি ক্লাসটো কি কৰাৰ হ'ব। আজি মই কোনো চেপ্টাৰ খুলি লৈ অহা নাই, আজি পুৰা টপিক লৈ আহিছো। টপিকটোৰ নাম হ'ল এন্টি ল। টপিকটোৰ নাম কি হ'ল এন্টি ল। আজি জাস্ট মই এটা কনসেপ্ট লৈ আহিছো এন্টি ল। এইটো আজি আমি আলোচনা কৰিম যে এন্টি লটো কেই ধৰণৰ আহিব পাৰে পৰীক্ষাত, যে ভাগ কেইটা এই কেনে ধৰণৰ আহিব পাৰে, এইটো কেনেকৈ উলিওৱা হয়, আজি আমি তাকে আলোচনা কৰিম। এন্টি লটো যেটো আছে এন্টি লগ অৰ্থাৎ প্ৰতি ঘাতাংক, অর্থাৎ কি প্রতি ঘাতাঙ্ক। এন্টি লগ অর্থাৎ কি প্রতি ঘাতাঙ্ক যেটো আছে এটো মানে ক্লাস 9 10 ৰ এডভান্স ম্যাথমেটিক্স লাগে। এটো মানে ক্লাস 9 10 ৰ এডভান্স ম্যাথমেটিক্স লাগে। এই যেটো ক্লাস 9 ৰ এডভান্স ম্যাথমেটিক্স বহি 3.2 এক্সারসাইজ আছে। এক্সারসাইজ 3.2 আছে এন্টি লগৰ বিষয়ে, আৰু ক্লাস 10 ৰ আছে এক্সারসাইজ 5। এক্সারসাইজ 5 কোনে আছে? এক্সারসাইজ 5 আছে এন্টি লগ। আজি আমি এন্টি লগটো আলোচনা কৰিম। এন্টি লগটো কেনেকৈ উলিয়াব লাগে, ইয়াৰ ভাগ কেইটা কি কি আহিব পাৰে। আজি মই যেনেকৈ শিকাম একেবাৰে লাইফ টাইম মনত থাকিব। আজি ক্লাছটো ষ্টাৰ্ট কৰি দিওঁ। এন্টি লগ আমি আলোচনা কৰিম। মই প্ৰথমতে তিনি ধৰণৰ নাম্বাৰ, প্ৰথমতে নাম্বাৰ লিখিম। চোৱা 2.5325 2.5325 মই প্ৰথমে লিখিলো। এন্টি লগ বা লগৰ মান উলিয়াবলৈ হলে আমি প্ৰথমে দুটা বস্তু জানিব লাগিব। বস্তুটোৰ নাম হ'ল পূৰ্ণক। বস্তুটোৰ নাম হ'ল পূৰ্ণক আৰু অংশক। বস্তুটোৰ নাম হ'ল পূৰ্ণক আৰু অংশক। এটি দুটা পাৰ্ট আছে। এটা দশমিকৰ আগত আছে, এটা দশমিকৰ আগত আছে, আৰু এটা দশমিকৰ পিছত আছে। ইয়াৰে এটা পূৰ্ণক হয় আৰু এটা অংশক হয়। ইয়াৰে এটা কি হয়? পূৰ্ণক আৰু এটা অংশক হয়। আমি জানিব লাগিব না পূৰ্ণক আৰু অংশক বস্তুটোনো কি। ইয়াৰ কেইটা পাৰ্ট আছে? দুটা পাৰ্ট আছে। এটা দশমিকৰ আগত আছে আৰু এটা দশমিকৰ পিছত আছে। এতিয়া মোৰ কথাখিনি ভালদৰে শুনা। দশমিকৰ আগত যিটো পাৰ্ট ইয়াক কোৱা হয় পূৰ্ণক। দশমিকৰ আগত যিটো পাৰ্ট ইয়াক কোৱা হয় পূৰ্ণক, আৰু এই পাৰ্টটো কোৱা হয় অংশক। ওকে, এইখিনি ডাট ক্লিয়াৰ হ'ল। পূৰ্ণক কোনটো? দশমিকৰ আগত যিটো আছে সেইটো হ'ল পূৰ্ণক, আৰু দশমিকৰ পিছত যিটো আছে সেইটো হ'ল অংশক। এতিয়া মই এটা নোট লিখি দিম। নোটটো লিখি লোৱা, অলপ পিছতে নোটটো লাগিব। নোটটো ব্যৱহাৰটো তুমি অলপ পিছতে দেখিবলৈ পাবা নোটটো কি কাৰণত ব্যৱহাৰ হৈ আছে। নোটটো লিখা, নোট দি লিখা। নোটটো হ'ল যে পূৰ্ণক এটা ধনাত্মক বা ঋণাত্মক হ'ব পাৰে। ধৰা অৰ্থাৎ কি পজিটিভ বা ঋণাত্মক হ'ব পাৰে। ঋণাত্মক মানে কি? মাইনাস। অৰ্থাৎ পূৰ্ণকটো প্লাসও হ'ব পাৰে, পূৰ্ণকটো প্লাসও হ'ব পাৰে, পূৰ্ণকটো মাইনাসও হ'ব পাৰে। 2 নম্বৰ নোটটো হ'ল এই যে অংশ কেতিয়াও মাইনাস হ'ব নোৱাৰে, অংশ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। অংশ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। অংশ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, অৰ্থাৎ অংশ কেতিয়াও মাইনাস সাইন হ'ব নোৱাৰে। ওকে, ধৰা এটা দিয়া আছে ইয়াত 2.5345 ইয়াত মাইনাস সাইন দিয়া আছে। মই ডাউটখিনি এতিয়া ক্লিয়াৰ কৰি দিছোঁ, পিছত গৈ মই কৰিম। ইয়াত কি আছে? আমি জানো আগৰটো দশমিকৰ আগৰটো পূৰ্ণক হয় আৰু দশমিকৰ পিছতটো অংশক হয়। মই কি ক'লো? পূৰ্ণকটো ধনাত্মক বা ঋণাত্মক হ'ব পাৰে, কোনো কথা নাই, কোনো ফেক্ট নাই। ইয়াত ঋণাত্মক হ'লেতো হ'ব পাৰে, একো নাই। কিন্তু অংশটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, অংশক সদায় প্লাস হয়। অংশক সদায় প্লাস হয়। যদি মই তোমাক এতিয়া কওঁ ইয়াত পূৰ্ণকটো মাইনাস যায়, এটা সকলোৱে জানা। অংশকটো প্লাস আছে নে মাইনাস আছে? পূৰ্ণকৰ আগত মাইনাস সাইন আছে, এটা সকলোৱে জানা, মানে পূৰ্ণকটো মাইনাসত আছে। কিন্তু মোৰ কথা হ'ল এইখিনিয়ে যে অংশকটো প্লাসত আছে নে মাইনাসত আছে? অংশকটো প্লাসত আছে নে মাইনাসত আছে? মোৰ কথাখিনি এইখিনিয়ে হ'ল। এই নোটটো ভালদৰে মতে মই যিটো মুখে ক'ম, যদি কোনো এটা মানৰ আগত অৰ্থাৎ ঘাতাংক বা প্ৰতি ঘাতাংকৰ ক্ষেত্ৰত লগ এণ্ডৰ ভিতৰত ধৰা এইটো হ'ল 547, যদি পূৰ্ণকৰ আগফালে মাইনাস সাইনটো দিয়া থাকে,
মই তাৰ আগতে উদাহৰণ দি আছোঁ ধৰা ইয়াত a আছে ব্ৰেকেটত দিছে x + y এইটো ধৰা ইয়াত a আছে ব্ৰেকেটত আছে x + y তেনেহ'লে কি হ'ব এইটোৰ মান কি হ'ব ax + ay ax + ay অৰ্থাৎ কি এইটো x ও পায় এইটো y ও পায় এইটো x ও পায় এইটো y ও পায় যেতিয়া দেখিবা পূৰ্ণকৰ আগফালে মাইনাস চিহ্ন দি আছে পূৰ্ণকৰ আগফালে মাইনাস চিহ্ন দি আছে তেতিয়া ভাবিবা পূৰ্ণকটো মাইনাসত আছে অংশটো মাইনাসত আছে পূৰ্ণকটো মাইনাসত আছে অংশটো মাইনাসত আছে সো এতিয়া যেটো মই কলো অংশ কেতিয়া ঋণাত্মক হ'ব নোৱাৰে সো এই ইয়াত যেটো পূৰ্ণকৰ আগফালে মাইনাস সাইন যেটো পূৰ্ণকৰ আগফালে আছে সো আমি কি বুজিলো পূৰ্ণকটো আমি বুজিব এইটোই লাগিব যে পূৰ্ণকটো মাইনাসত আছে পূৰ্ণকটো মাইনাসত আছে কাৰণ মাইনাস সাইন আছে কিন্তু অংশটো মাইনাসত আছে সো আমি অংশটো পজিটিভ কৰি ল'ব লাগিব এইটো মই নিয়ম মই অংক কৰি দি আছো নিয়মটো শিকাই দি যাম সো এতিয়া মই আৰু এটা নিয়ম সো এইটো কি দি আছো সো আমি প্রথমে কি করব 2.5325 দিছিল না এনে পুরোটা এটু মানে কি দুটো প্লাস আছে কারণ আগফাল প্লাস আছে মানে দুটো প্লাস আছে ওকে তারপরে পালো আমি 4.796 এটু আছে সো এটু মানে কি পূর্ণক আগফালে মাইনাস আছে মানে দুটোটা মাইনাস আছে পূর্ণক মাইনাস আছে অঙ্কক মাইনাস আছে সো আমি আলোটা ধরনের পাম এটু হল ধরা এই আছে 7 বার এই আছে 7 বার দশমিক 247 বার মানে মাইনাস সকলে জানা বার মানে মাইনাস কোন সংখ্যার উপর বার মানে তোমালোকে অঙ্কত পাইছিলা 1.3 বার মানে 1.3333 তো পূর্ণ হবে কিন্তু লগারিথমের ক্ষেত্রে বার মানে মাইনাস লগারিথমের ক্ষেত্রে বার মানে মাইনাস সো ইয়াতো পূর্ণকর আগফালে মাইনাস আছে ইয়াতো পূর্ণকর উপর মাইনাস আছে ইয়াত পূর্ণকর আগফালে মাইনাস আছে ইয়াত পূর্ণকর উপর মাইনাস সাইন আছে সো পূর্ণকর আগফালে মাইনাস থাকা মানে কি পূর্ণক মাইনাস অংশক মাইনাস আর যেতিয়া দেখে পূর্ণকৰ ওপৰত মাইনাস সাইনটো আছে অর্থাৎ পূর্ণকৰ বাৰ সাইনটো আছে তেতিয়া কেৱল এটো মনত ৰাখিবা যে কেৱল পূৰ্ণকৈ মাইনাস আছে কেৱল পূৰ্ণকৈ মাইনাস আছে অংকটো প্লাসত আছে মই কি কৰো আৰু কৈছো এটো দুটা প্লাস আছে এটো কোনো ভাইব এটো ভাইব নালাগে আৰু এতিয়া এই দুটা শেষফালে এই দুটা যেতিয়া দেখবা পূৰ্ণকৰ আগফালে মাইনাস সাইন আছে তেতিয়া পূৰ্ণকৰ আগফালে মাইনাস সাইন আছে তেতিয়া ভাবিবা পূৰ্ণকটো মাইনাসত আছে অংশটো মাইনাসত আছে আর যদি আমরা পূর্ণকৰ ওপৰত মাইনাস সাইন আছে তেতিয়া ভাবিবা যে কেৱল পূৰ্ণকৈ মাইনাসত আছে অংশটো প্লাসতে আছে সো এতিয়া মই এন্টিলক আৰম্ভ কৰিব চাইছো না এন্টিলক আৰম্ভ কৰি দিম সো প্ৰথমে মই তিনিটা নাম্বাৰ লিখো তাৰপৰ এন্টিলক হয় কি এন্টিলক আহিব নাম্বাৰ কি লিখো ধৰা ইয়াত আছে 2.6898 তাৰপিছত ধৰা মাইনাস ये माइनस तो आ गया है इधर 3 बार 0.8972 तब इधर ये हो सकता माइनस 5.680 सो আমি ইয়াৰ এন্টিলক কলাম সো ইয়াৰ আগফালে এন্টিলক এটা বহাই দিব লাগিব এন্টিলক বহাই দিলো এন্টিলক এন্টিলক অফ এত সো এন্টিলক এটা তোমালোকে পৰীক্ষা তিনি ধৰণে দেখিবলৈ পাবা এন্টিলক এটা পৰীক্ষা তোমালোকে কি ধৰণে দেখিবলৈ পাবা এন্টিলক এটা পৰীক্ষা তোমালোকে তিনি ধৰণে দেখিবলৈ পাবা এই তিনিটা সিচুৱেচন থাকিব কেতিয়াবা দুটা প্লাস থাকিব কেতিয়াবা পূৰ্ণকটো প্লাস থাকিব অংক কেতিয়াবা পূৰ্ণকটো মাইনাস থাকিব অংকটো প্লাস থাকিব আৰু কেতিয়াবা কি থাকিবা পূৰ্ণকটো মাইনাস থাকিব অংকটো মাইনাস থাকিব সো যেহেতু মই ক'লো অংক কেতিয়া মাইনাস হ'ব নোৱাৰে সো যেতিয়া তোমালোকে দেখিবা অংকটো মাইনাস আছে তেতিয়া আমি তাক অংকটো পজিটিভ কৰিবলৈ চেষ্টা কৰিম অংশটো পজিটিভ চেষ্টা কৰিবলৈ চেষ্টা কৰিম সো আমি প্ৰথমে যেটো দুটাই পজিটিভ হয় তো অংশকৰ কোনো দুটাই পজিটিভ আমি প্ৰথমে সেইটো আলোচনা কৰোঁ ধৰা এটা নাম্বাৰ দি আছে কি দি আছে এন্টিলগ অফ 3.457 মই আৰু এবাৰ কৈ দি আছো এটা কথা মনত কৰি এন্টিলগ কৰিবলৈ হ'লে তোমালোকে এটা এন্টিলগ চার্ট পাওয়া যায় এন্টিলক এটা টেবিল আছে এন্টিলকৰ এটা টেবিল আছে মই টেবিল পেজ দেখি দিছো ইয়াত দেখি তোমালোকে খৰু দেখিবলৈ পাবা এইটো এটা টেবিল হয় এন্টিলক টেবিল থাকে আৰু এটা থাকে লগাৰিথমছ টেবিল এন্ড এন্টিলগাৰিথমছ টেবিল সো এন্টিলক ওলাবলৈ হ'লে এন্টিলকৰ এটা টেবিল থাকে সেইটো ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে টেবিলটো তোমালোকে ডাউনলোড কৰি ল'বা আৰু প্ৰেক্টিছ বহিত পোৱা যায় আৰু প্ৰেক্টিছ বহিত পোৱা যায় আৰু গ্ৰাফ বহুত গ্ৰাফত পোৱা যায় এইটো মই গ্ৰাফ বুক হয় গ্ৰাফ বুকৰ লাষ্টত আছে এন্টিলগাৰিথম
সো আমি এন্টি লগাৰিথম উলিয়াম সো এন্টি লগাৰিথমৰ তালিকাটো কেনেকুৱা মই দেখাই দিছো 0 1 2 3 4 5 6 7 8 9 লৈকে আছে তাৰপিছত আৰু এটা ঘৰ আছে ইয়াত লিখা আছে মেইন ডিফাৰেন্স ইয়াত লিখা আছে মেইন ডিফাৰেন্স ইয়াতে কেনেকুৱা আছে 1 2 3 4 5 6 7 8 9 এন্টি লগটো সদায় কৰ পৰা আহিছে 10 মিনিটৰ পিছত পৰা আহিছে এন্টি লগটো সদায় কৰ পৰা আহিছে 10 মিনিটৰ পিছত পৰা আৰু লগাৰিথমটো 10 মিনিটৰ আগৰ পৰা ষ্টাৰ্ট হয় এন্টি লগটো কৰ পৰা আহিছে 10 মিনিটৰ পিছত পৰা সো আমি যেহেতু ইয়াৰ এন্টি লগ লম আমি কাৰ এন্টি লগ লম আমি ইয়াৰ এন্টি লগ লম আমি যেহেতু ইয়াৰ এন্টি লগ লম সো আমি কি কৰিব লাগিব 10 মিনিটৰ পিছত পৰা এন্টি লগ যেহেতু ষ্টাৰ্ট হয় আমি 10 মিনিটৰ পিছত পৰা যাম আমি 10 মিনিটৰ পিছত দুটা নম্বৰৰ ঘৰত ধৰিম আমি 10 মিনিটৰ পিছত যিটো নম্বৰ প্ৰথমতে আছে আমি তাৰে ঘৰত ধৰিম ওকে 10 মিনিটৰ পিছত নাম্বাৰটো ঘৰত ধৰিম আমি কি কি আছে 10 মিনিটৰ পিছত প্ৰথম নাম্বাৰটো কি আছে 45.45 10 মিনিটৰ পিছত 200 ধৰিব লাগিব আমাৰ প্ৰথমতে 10 মিনিটৰ পিছত কি ধৰিব লাগিব 200 ধৰিব লাগিব তো প্ৰথম নম্বৰত কি আছে 0.45 সো এন্টি লগাৰিথম তালিকা এখন উলিওৱা এতিয়া এই ঘৰ চাবা এনেকুৱা ঘৰ দি আছে চাব ধৰা 0.00 0.01 0.02 0.03 এনেকৈ তোমালোকে চাবা কোনটো 0.45 সো 0.45 ৰ ঘৰত 0.45 এনেকুৱা আছে 0.45 ৰ 0 ঘৰত এটা আছে মান 1 ঘৰত এটা মান আছে 0.45 ৰ 2 ঘৰত এটা মান আছে 0.45 ৰ 3 ঘৰত এটা মান আছে 0.45 ৰ 5 ঘৰত এটা মান আছে এনেকুৱা মান আছে সো 0.45 আমি 0.45 ৰ ঘৰত গলো তোমালোকে মানডাই হয়তো দেখিবলৈ পাইছা সো তাৰপিছত আমাৰ আকৌ দুটা নম্বৰ দি আছে তাৰপিছত আমাৰ আকৌ কেইটা নম্বৰ দি আছে দুটা নম্বৰ দি আছে কি আছে 7 and 2 এই নম্বৰ দি আছে 7 and 2 সো সদায় মনত ৰাখিবা প্ৰথম আমি 10 মিনিটৰ পিছত যেতিয়া আমি প্ৰথম ঘৰটো ধৰো প্ৰথম দুটা সংখ্যা মিলিকে ঘৰ ধৰিলো কি ধৰিলো 0.45 বা 0.45 ধৰিলো তাৰ পিছত যিটো নম্বৰ থাকিব তাৰ পিছত যিটো নম্বৰ তাৰ পিছতে যিটো নম্বৰ থাকিব সেই নম্বৰটো হ'ব কি এই তালিকাখনৰ নম্বৰ সেই নম্বৰটো হ'ব এই তালিকাখনৰ নম্বৰ আৰু যদি তাৰপিছত ধৰা 7 আছে 7 হ'ল এই তালিকাৰ নম্বৰ 7 ৰ পিছত যদি কিবা সংখ্যা থাকে আৰু অৰ্থাৎ তাৰ পিছততো 2 নম্বৰ সংখ্যা যদি কিবা থাকে সেইটো হ'ব মেইন ডিফাৰেন্স নম্বৰ যদি একো না থাকে তেনেহ'লে কেৱল এইটো নম্বৰটো হ'ব যেটো আছে ইয়াত সেইটো কোন হ'ব মই কি কৰো 0.4572 দুটা ঘৰ ললো 0.45 হ'ব তলত যদি ঘৰ থাকে পিছত যদি ঘৰ থাকে এইটো হ'ব এই ঘৰ আৰু তাৰ পিছত যদি থাকে এইটো হ'ব মেইন ডিফাৰেন্স ঘৰ ওকে সো আমি দুটা আছে 7 আৰু 2 সো প্ৰথমে আমি কি যে 0.45 পিছত কি যে 7 টো কোন ঘৰ নাম্বাৰ 7 টো এই ঘৰ নাম্বাৰ হয় সো আমি 0.40 হ'ব 7 তম ঘৰত চাম কি আছে 0.40 7 তম ঘৰত কি আছে ৰে 0.47 তম ঘৰত 2864 আছে কি আছে 2864 কি আছে 2864 ওকে তাৰপিছতে আমাৰ কি আছে 2 আছে তাৰপিছত আমাৰ নাম্বাৰটো আছে 2 মানে কি মেইন ডিফাৰেন্স এতিয়া এই মেইন ডিফাৰেন্স তালিকা 2 ৰ চাবা কি আছে 0.45 ৰ মেইন ডিফাৰেন্স তালিকা 2 তোমাৰ কি আছে 1 এইটো 1 যি দুটা নাম্বাৰ পালা সেই দুটা নাম্বাৰ তুমি কি কৰি দিবা যোগ কৰি দিবা যি দুটা নাম্বাৰ তোমালোকে পালা নাম্বাৰ দুটা কি কৰি দিবা যোগ কৰি দিবা যোগ 4 5 6 8 কি পালা 2865 তোমালোকে কি পালা 2865 হন কি লিখবা 2865 লিখিলা 2865 নাম্বাৰ কেনেকৈ আহে তোমালোকে সকলোৱে বুজি পাইছা 2865 লিখিলা এতিয়া মোৰ মেইন কথাখিনি শুনা 2865 যেতিয়া লিখিলা তোমালোকে সদায় এটা দশমিক মন কৰিবা সদায় এটা মন ডাইৰেক্টলি মন কৰিবা যে দশমিকটো ক'ত থাকিব 2 পিছত থাকিব অৰ্থাৎ প্ৰথমে ধৰা এইটো নাম্বাৰ আছে 456 পালা তোমাৰ এটা নাম্বাৰ প্রথম যেটো ঘর থাকিব প্রথম যেটো নাম্বার থাকিব তার পিছতে আছে দশমিকটো তার পিছতে হবে দশমিকটো তোমালোকে অনুমান কৰিবা দশমিকটো কৈছে 2 পিছত আছে আৰু প্ৰথমে যেটো নাম্বার আছে তার পিছতে আছে দশমিকটো আমি লিখিলো 2 তার দশমিকটো আছে এতিয়া চোৱা যদি এনেকুৱা আৰু এনেকুৱা থাকে অর্থাৎ যদি পূৰ্ণটা মাইনাস থাকে বা পূৰ্ণটা প্লাস থাকে যদি পূৰ্ণটা প্লাস থাকে তেতিয়াহলে এইফালে আগুৱাব ইফালে আগুৱাব আৰু যদি মাইনাস থাকে তেতিয়াহলে ইফালে আগুৱাব ওকে মাইনাসৰ ক্ষেত্ৰত এইটো প্লাসৰ ক্ষেত্ৰত এইটো
সো ইয়াত কি আছে পূৰ্ণটো কি আছে প্লাস হৈ আছে কি প্লাস হৈছে 3 টো পূৰ্ণটো কি 3 টো কি হৈছে প্লাস হৈ আছে সো কি কৰি আগু হ'ব যিমানটা নাম্বাৰ থাকিব সেইটা আগু হ'ব নাম্বাৰটো কি আছে 3 নহলে কি হ'ব 3 বাৰ আগু হ'ব যেটো প্লাস আছে এইফালে আগু হ'ব যেটো প্লাস আছে এইগুলো আগু হ'ব যেটো নাম্বাৰটো 3 আছে তেনেহলে কি কিমান বাৰ আগু হ'ব 3 বাৰ আগু হ'ব 1 2 3 2 8 6 5 y দিব 0 হ'ব 0 টো 0 হয় না এনসার কি হ'ব এনসার আমাৰ আহিব কি 2 8 6 5 বুজিছা মই আৰু এটা কৰি দিছো এনেকুৱা ধৰণৰ প্লাস থকা আৰু এটা কৰি দিছো তেনেহলে তোমালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব ধৰা এটা দিয়া আছে এমডি লগাও ধৰা দিয়া আছে 1.6723 সো আমি কি কৰিলো 10 মিনিটৰ পিছত প্ৰথম দুটা হৰত দেখা ঘৰ যাব লাগিব কি আছে 0.67 আছে সো এমডি লগাৰ থিমৰ তালিকাৰ 0.67 ৰ তালিকাৰ চোৱা কি আছে 0.67 যেটো পিছত নম্বৰ হয় সেইটো হ'ব মেইন তালিকা তাৰ পিছত হ'ব মেইন ডিফাৰেন্স তাৰ পিছত হ'ব মেইন ডিফাৰেন্স সো আগৰ নিচিনা কৰিম আমি 0.67 ৰ কিমান টম আছে দুই টম কি আছে 4699 কি আছে 4699 তাৰ পিছত 0.67 ন 469 তাৰ পিছত কি আছে 3 সেইটো মেইন ডিফাৰেন্স হয় মেইন ডিফাৰেন্স কি আছে 3 আছে ওকে সো এতিয়া আমি কি কৰিম এটা যোগ কৰিম 9 plus 3 12 12 2 1 9 10 1 6 7 4 7 478 0 2 সো আমি কি করব ফাদা প্রথম নাম্বারটা হিসাবে দিন তখন অনুমান করিলু তারপর দেখিম পূর্ণটা প্লাস না মাইনাস আছে পূর্ণটা কি আছে প্লাস আছে সো এইফালে আগু হবো এইফালে আগু হবো যেহেতু 1 আছে তেনালে কি কিমান হওয়া হবো 1 ঘর আগে হবো যদি 2 থাকে তেনালে 2 ঘর আগু হতেন 5 থাকে 5 ঘর আগু হতেন সো 1 সো 1 ঘর আগু হবো এই ইয়ে पर 1 ঘর মানে ইয়া দেব তো কি হবে आंसर 47.02 এইটো হল आंसर এতিয়া যাম আমি মাইনাস হল সো এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছো যে ওপৰত মাইনাস চিন থাকা মানে কি পূৰ্ণটো মাইনাস থাকে অংকটো প্লাস থাকে সো আমি আলোচনা কৰিম যেটো যত পূৰ্ণটো মাইনাস আছে অংকটো প্লাস থাকে তো প্লাস থাকিব সো মাইনাস এইখিনি বাদ দিয়া এতিয়া আমি ইয়াৰ পৰা আলোচনা কৰিম সো আমি প্ৰথম দুটা করলাম 0.67 0.67 8 আর 2 নম্বর করলাম 0.67 প্রথমে 8 নম্বর করছা যেটো মেইন টেবল থাকে 8 নম্বর হত কোন আছে কোন বই আছে 4764 বই আছে লিখি দিয়া 4764 তারপরে 0.67 এর 2 নাম্বার থেকে দ্বিতীয়টা থাকে এটা হল কি মেইন ডিফারেন্স সো মেইন ডিফারেন্স কি আছে মেইন ডিফারেন্স আছে 2 আছে তো 2 বই লিখি দিয়া তো আমরা 8 প্লাস করে কি হবে 4766 সো 4766 লিখা আপন নিচিনাকৈ 10 মিনিট পদ অনুমান কৰিব ইয়াত অনুমান কৰিলা সো এতিয়া আহিলে আমাৰ পূৰ্ণ কাম এতিয়া আহিলে আমাৰ কি পূৰ্ণ কাম মই তেতিয়া এটা উদাহৰণ দি বুজাইছিলো না 3 বাৰ আৰু 3 যদি 3 থাকে যদি প্লাস থাকে যদি প্লাস থাকে তেনালে ইফালে যাব যদি মাইনাস থাকে তেনালে ইফালে আগু হ'ব আৰু যিমানটা নাম্বাৰ থাকিব সিমানটা নাম্বাৰ আগু হ'ব যেহেতু এইটো পূৰ্ণটো মাইনাস আছে পূৰ্ণটো কি হৈছে মাইনাস আছে তেনালে কোনফালে আগু হ'ব ইফালে আগু হ'ব কিমান ঘৰ আগু হ'ব 4 কিয় 4 টো আছে ইয়াত ওকে সো 4 ঘৰ আগু হ'ব ইয়াৰ পৰা এঘৰ আগলৈ ক'ত যায় ইয়াত আহিব ইয়াৰ পৰা এঘৰ আগু আৰু কিমান ঘৰ আগু হ'ব 0 3 ঘৰ আগু হ'ব লাগিব 3 ঘৰ আগু হ'লে কি কৰিব লাগিব 3 টা 0 দিব লাগিব 0 0 0 4 7 6 6 দশমিকটো আমাৰ ইয়াতে আছে ইয়াত আহিব কিমান ঘৰ আগু 1 2 3 4 ওকে সো এইটো হ'ল आंसर সো এতিয়া যে আমি পূৰ্ণক মাইনাসত থাকে অংকটো মাইনাসত থাকে बारे बारे का 1 2 3 4 সো এতিয়া আমি কৰিম যত পূৰ্ণক মাইনাসত থাকে অংশটো মাইনাসত থাকে যেহেতু আমাৰ অংশটো মাইনাসত থাকিবই নোৱাৰে সো অংশটো আমি কি কৰি ল'ব লাগিব প্লাস কৰি ল'ব লাগিব সো ইয়াত ইকুৱেল দিয়া আমি প্লাস কেনেকৈ কৰিম যে এন্টি লগ দিটো এন্টি লগে দি লোৱা আমি ইয়াক কেনেকৈ আমি কি বুজিলো পূৰ্ণকটো মাইনাস আছে অংশটো মাইনাস আছে সো ইয়াক আমি লিখি -4 -0.1234 ইয়াৰ পৰা আমি কি বুজিলো পূৰ্ণটো মাইনাস আছে এতিয়া আমাৰ দশমিক আৰু একো নাই মানে কি 0 আছে সো আমি অংকটো মাইনাসত পালো আমি অংকটো মাইনাসত লিখিলো পূৰ্ণটোক মাইনাস দিলো মানে সেপাৰেট কৰি দিলো আমি এইটো সেপাৰেট কৰি দিলো এন্টি লগাও যেহেতু আমাৰ অংকটো মাইনাস প্লাস কৰিব লাগে তেনেহলে আমি কি কৰিব লাগিব যেটো 4 আছে যেটো 4 অর্থাৎ যেটো নাম্বার আছে
তাৰ লগত 1 প্লাছ কৰিব নাম্বাৰটা সদায় পজিটিভত ল'বা প্ৰথমে পজিটিভত ল'বা মাইনাছ কৰিছে আমি পজিটিভত ল'ম তাৰপৰা কি কৰিব লাগিব 1 প্লাছ কৰিব লাগিব কি হ'ল 5 ইয়াত লিখি দিয়া 5 যেতিয়া 5 দিলা 5 ৰ মাজতে মাইনাছ দি দিবা 5 ৰ মাজতে কি দিবা -5 প্লাছ এতিয়া -5 ৰ লগত এতিয়া যিটো নাম্বাৰ প্লাছ তাৰ লগত এনেকুৱা নাম্বাৰ যোগ কৰিব তাৰপিছত যোগ কৰিলে এই নাম্বাৰটো হয় -5 ৰ লগত কি যোগ কৰিলে এইটো আহিব -5 + 1 তাৰপিছত কি আছে মাইনাছ এইটো আছে যি লিখা আছে তাকে লিখা -1 -0.1 2 3 4 মই কি কৰিলোঁ যিটো নাম্বাৰ আছে তাক আমি পজিটিভত ল'ম কৰি লোৱাৰ পিছত তাক 1 প্লাছ কৰি পৰা যিটো হয় তাৰ মাজতে মাইনাছ বহাই দিওঁ যিটো নাম্বাৰ পৰা তাৰ লগত কি এটা যোগ কৰিলে তাৰ লগত যোগ কৰিব না তাৰ লগত সদায় +1 দি দিবা সদায় +1 দি দিবা যিটো নাম্বাৰ পৰা তাৰ লগত +1 দি দিবা হৈ গ'ল আনসাৰ তাৰপিছত যিটো আছে তাকে লিখা এইটো লগত -5 আছে তাৰপিছত কি আছে 1 - ইমান আছে 1 - 0 0 0 0 0 1 2 3 4 1 ৰ লগত মাইনাছ আছে না মাইনাছ কৰি দিয়া কি মানে 10 পৰা 4 6 9 6 7 8 ये -5 प्लस 0 1 पर माइनस कर दिए तो दे एटू प्लस से प्लस इंडिया और 1 पर माइनस का की है 0.8766 कितना किया तो निकल होगा -5.8766 -5 प्लस 0 0 5 माइनस हो गया এতিয়া সো আমার কোনো অংশ কি হল প্লাস হল এই যে অংশটা প্লাস হয়ে গেছে প্লাস হল এটা কি হবে ইনটু হবে 5 এর উপর পার যাব যেহেতু প্লাস হয়ে গেল 8766 বাকিখিনি মই জানো তোমালোকে নিজে কৰিব কাৰণ আমি অলপ এইটো কৰি আমি অলপ বাদ কৰা কৰিলো না সো বাকিখিনি তোমালোকে নিজে কৰিব পাৰিবা ধন্যবাদ